মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 16 পোহৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, ধৰা হওক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে? ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা, অন্ধকাৰ কোঠাত বস্তুবোৰ দেখা নাযায়, কাৰণ বস্তুবোৰৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত নপৰে। কোনো বস্তু দেখিবলৈ পোহৰৰ উৎসৰ পৰা পোহৰ আহি বস্তুটোত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ চকুত সোমাব লাগিব। টু নম্বৰত দিয়া আছে, নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ লিখা। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি? তোমালোকে উত্তৰত লিখিবা, নিয়মিত প্ৰতিফলন, সকলোবোৰ প্ৰতিফলিত ৰশ্মি সমান্তৰাল। বিক্ষিপ্ত প্ৰতিফলন, প্ৰতিফলিত ৰশ্মিবোৰ সমান্তৰাল নহয়। নিয়মিত প্ৰতিফলন, ই মসৃণ আৰু চিকচিকীয়া পৃষ্ঠত হয়। বিক্ষিপ্ত প্ৰতিফলন, ই খহটা পৃষ্ঠত হয়। নিয়মিত প্ৰতিফলন, প্ৰতিফলিত ৰশ্মিবোৰ একেটা দিশত থাকে। বিক্ষিপ্ত প্ৰতিফলন, প্ৰতিফলিত ৰশ্মিবোৰ বিভিন্ন দিশত সিঁচৰিত হৈ থাকে। নাই, বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহৰ বিফল হোৱা নুবুজায়। থ্ৰী নম্বৰত দিয়া আছে, তলত উল্লেখ কৰা পৃষ্ঠসমূহত পোহৰৰ ৰশ্মি গুচ্ছ আপতিত হ'লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিষ্ঠা কৰা। এ নম্বৰত দিয়া আছে, চিকচিকীয়া কাঠৰ টেবুল। তোমালোকে উত্তৰত লিখিবা, নিয়মিত প্ৰতিফলন ঘটিব, কাৰণ পৃষ্ঠখন সমান আৰু চিকচিকীয়া। বি নম্বৰত দিয়া আছে, চক পাউডাৰ। তোমালোকে উত্তৰত লিখিবা, বিক্ষিপ্ত প্ৰতিফলন ঘটিব, কাৰণ পৃষ্ঠখন খহটা বা অসমান। চি নম্বৰত দিয়া আছে, ডাঠ কাগজৰ পৃষ্ঠ। তোমালোকে উত্তৰত লিখিবা, বিক্ষিপ্ত প্ৰতিফলন ঘটিব, কাৰণ পৃষ্ঠখন খহটা। ডি নম্বৰত দিয়া আছে, তিতি থকা মাৰ্বলৰ মজিয়া। তোমালোকে উত্তৰত লিখিবা, নিয়মিত প্ৰতিফলন ঘটিব, কাৰণ পৃষ্ঠখন মিহি আৰু সমতল বা সমান। ই নম্বৰত দিয়া আছে, দাপোন। তোমালোকে উত্তৰত লিখিবা, নিয়মিত প্ৰতিফলন ঘটিব, কাৰণ পৃষ্ঠখন সমতল আৰু চিকচিকীয়া। এফ নম্বৰত দিয়া আছে, কাগজৰ টুকুৰা। তোমালোকে উত্তৰত লিখিবা, বিক্ষিপ্ত প্ৰতিফলন ঘটিব, কাৰণ পৃষ্ঠখন খহটা। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰতিফলনৰ সূত্ৰসমূহ লিখা। তোমালোকে উত্তৰত লিখিবা, প্ৰতিফলনৰ সূত্ৰ দুটা হ'ল, আপতন কোণ প্ৰতিফলন কোণৰ সমান। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু প্ৰতিফলক পৃষ্ঠৰ আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা, এটা টৰ্চ লাইট, এখন সমতল দাপোন, এখন ফণী, বগা কাগজ বা চাৰ্ট পেপাৰ
আৰু পেঞ্চিল সংগ্ৰহ কৰা। কাগজখন টেবুলত সমতলকৈ পাৰি লোৱা। ফণীখন কাগজত থিয়কৈ ৰাখি টৰ্চ লাইটৰ পোহৰ ফণীৰ খালী অংশৰে পাৰ হ'বলৈ দিয়া, যাতে পোহৰৰ ৰশ্মি দাপোনত পৰে। দাপোনখনত পোহৰৰ ৰশ্মি কেনেকৈ প্ৰতিফলিত হয় লক্ষ্য কৰা। বগা কাগজত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ পথ পেঞ্চিলেৰে অংকন কৰা। দাপোনখনৰ অৱস্থান আৰু আপতন বিন্দু চিহ্নিত কৰা। আপতন বিন্দুত দাপোনৰ পৃষ্ঠৰ সৈতে 90 ডিগ্ৰী কোণ কৰি এডাল অভিলম্ব অংকন কৰা। এতিয়া কাগজখনৰ যি অংশত প্ৰতিফলিত ৰশ্মি আছে সেই অংশটো ভাঁজ কৰি দিয়া। দেখা যাব যে প্ৰতিফলিত ৰশ্মি অদৃশ্য হৈ পৰিছে। ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে। 6 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। নম্বৰত দিয়া আছে এখন সমতল দাপোনৰ 1 মিটাৰ সন্মুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা 10 মিটাৰ আঁতৰত থকা যেন লাগে। তোমালোকে খালী ঠাইত লিখিবা 2 মিটাৰ। নম্বৰত দিয়া আছে সমতল দাপোনৰ সন্মুখত যদি তোমাৰ ডেছ কাণখন সোঁ হাতেৰে স্পৰ্শ কৰা, তেন্তে দাপোনখনত তোমাৰ সোঁ কাণখন ডেছ হাতেৰে স্পৰ্শ কৰা যেন লাগিব। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা বাওঁ, দ্বিতীয়টো খালী ঠাইত লিখিবা বাওঁ। নম্বৰত দিয়া আছে ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ডেছ হ'ব। তোমালোকে খালী ঠাইত লিখিবা ডাঙৰ। নম্বৰত দিয়া আছে নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ ডেছ থাকে। তোমালোকে খালী ঠাইত লিখিবা কম। তাৰ পাছত দিয়া আছে 7 to 8 প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা। 7 নম্বৰত দিয়া আছে আপতন কোণ প্ৰতিফলন কোণৰ সমান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ সদায়। তোমালোকে উত্তৰত লিখিবা সদায়। 8 নম্বৰ প্ৰশ্নটো হৈছে সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ। তোমালোকে উত্তৰত লিখিবা অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে এটা কেলিডস্কোপৰ গঠন বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা এটা কেলিডস্কোপ 15 চেণ্টিমিটাৰ দীঘল আৰু 4 চেণ্টিমিটাৰ বহল আয়তাকাৰ পাতল দাপোনেৰে তৈয়াৰী। এই দাপোনৰ টুকুৰা তিনিটাৰে এটা প্ৰিজম তৈয়াৰ কৰা হয়। দাপোনৰ সজ্জাটো কাৰ্ডবৰ্ডেৰে বনোৱা চুঙা এটাত দৃঢ়ভাৱে লগোৱা হয়। লক্ষ্য ৰাখিবা যাতে দাপোনৰ সজ্জাতকৈ চুঙাটো কিছু দীঘল হয়। সোঁমাজত ফুটা থকা এখন কাৰ্ডবৰ্ডৰ ঢাকনিৰে চুঙাটোৰ এটা মূৰ বন্ধ কৰি দিয়া হয়। ঢাকনিখন মজবুত কৰিবৰ বাবে ঢাকনিখনৰ তলত স্বচ্ছ প্লাষ্টিকৰ টুকুৰা এটা লগাই লোৱা হয়। আনটো মূৰত দাপোনৰ সজ্জাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগোৱা হয়। তেন নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা। ইয়াত মই তোমালোকক মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ দি দিছোঁ, এইখিনি চাই তোমালোকে আঁকি ল'বা।
11 নম্বৰ প্ৰশ্নটো হৈছে মিতালীয়ে ক্ৰিয়াকলাপ 7.8টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল। তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে। শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে? তোমালোকে উত্তৰত লিখিবা। তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে কাৰণ লেজাৰ টৰ্চৰ তীব্ৰতা অতি বেছি, যি চকুৰ বাবে ক্ষতিকাৰক আৰু চকুৰ স্থায়ীভাৱে অনিষ্ট সাধিব পাৰে। চকুত লেজাৰ টৰ্চৰ পোহৰ পৰিলে ব্যক্তিজনে তেওঁৰ দৃষ্টিশক্তিও হেৰুৱাব পাৰে। টুৱেলভ নম্বৰ প্ৰশ্নটো হৈছে তুমি চকুৰ যত্ন কেনেকৈ ল'ব পাৰা বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা চকু বৰ মূল্যৱান। আমি চকুৰ উপযুক্ত যত্ন লোৱা অতি আৱশ্যক। আমি পঢ়োঁতে বা লিখোঁতে সদায় পোন হৈ বহিব লাগে। যদি পৰামৰ্শ দিয়া হয় তেন্তে যথোপযুক্ত চশমা পৰিধান কৰিব লাগে। সঘনে পৰিষ্কাৰ পানীৰে চকুযোৰ ধুব লাগে। সূৰ্যলৈ পোনপটীয়াকৈ চাব নালাগে। সদায় উপযুক্ত পোহৰত পঢ়িব বা লিখিব লাগে। থাৰ্টি নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিফলিত ৰশ্মিয়ে আপতিত ৰশ্মিৰে সৈতে 90 ডিগ্ৰী কোণ কৰিলে আপতন কোণৰ মান কিমান হ'ব? তোমালোকে উত্তৰত লিখিবা ইয়াত প্ৰতিফলন কোণ 90 ডিগ্ৰী। আমি জানো যে প্ৰতিফলনৰ সূত্ৰ মতে আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান। ইয়াত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণ 90 ডিগ্ৰী। হেন্স এংগল অফ ইনচিডেন্স প্লাছ এংগল অফ ৰিফ্লেকশ্যন ইকুৱেল টু 90 ডিগ্ৰী। যিহেতু এংগল অফ ইনচিডেন্স ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন, আমি লিখিব পাৰোঁ এংগল অফ ইনচিডেন্স প্লাছ এংগল অফ ৰিফ্লেকশ্যন ইকুৱেল টু 90 ডিগ্ৰী ইমপ্লাইজ 2 টাইমছ অফ এংগল অফ ইনচিডেন্স ইকুৱেল টু 90 ডিগ্ৰী ইমপ্লাইজ এংগল অফ ইনচিডেন্স ইকুৱেল টু 45 ডিগ্ৰী আপতন কোণ ইকুৱেল টু 45 ডিগ্ৰী। ফৰ্টি নম্বৰ প্ৰশ্নটো হৈছে 40 চেণ্টিমিটাৰ পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্বৰ সংখ্যা কিমান হ'ব? তোমালোকে উত্তৰত লিখিবা ইয়াত দাপোন দুখন 40 চেণ্টিমিটাৰ পাৰ্থক্যত সমান্তৰালকৈ ৰখা হৈছে, সেয়ে অসীম সংখ্যক প্ৰতিবিম্ব গঠন হ'ব। ফিফটিন নম্বৰ প্ৰশ্নটো হৈছে দুখন দাপোন সমকোণত ৰখা হৈছে। চিত্ৰ 7.19ত দেখুওৱাৰ দৰে এটা পোহৰ ৰশ্মি তাৰে এখনত 30 ডিগ্ৰী কোণত আপতিত হৈছে। এতিয়া আনখন দাপোনৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মি আঁকা। মই তোমালোকক আনখন দাপোনৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মি আঁকি দিছোঁ, তোমালোকে এইখিনি চাই আঁকি ল'বা। ছিক্সটিন নম্বৰ প্ৰশ্নটো হৈছে চিত্ৰ 7.20ত দেখুওৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে এই স্থানত প্ৰজ্ঞান থিয় হৈ আছে। সি দাপোনত নিজকে দেখা পাবনে? তদুপৰি সি পি কিউ আৰু আৰ স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পাবনে? তোমালোকে উত্তৰত লিখিবা প্ৰজ্ঞানে নিজকে দেখা নাপাব কাৰণ প্ৰতিফলিত ৰশ্মি তাৰ চকুলৈ আহি নাপাব। সি পি আৰু কিউ স্থানত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পাব কাৰণ পি আৰু কিউৰ পৰা অহা ৰশ্মি দাপোনৰ দ্বাৰা প্ৰতিফলিত হ'ব আৰু তাৰ চকুলৈ গৈ পাব। প্ৰজ্ঞানে আৰ স্থানত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা নাপাব কাৰণ লক্ষ্যবস্তু আৰৰ পৰা ৰশ্মি প্ৰতিফলিত নহ'ব। ছেভেণ্টিন নম্বৰৰ এ নম্বৰত দিয়া আছে সমতল দাপোনৰ সন্মুখত এই স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ অৱস্থান উলিওৱা। বি নম্বৰত দিয়া আছে প্ৰহেলিকাই বি অৱস্থানত ৰয়
এই প্ৰতিবিম্ব দেখিবলৈ পাবনে? চি নাম্বাৰত দিয়া আছে প্ৰজ্ঞানে চি অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাবনে? ডি নাম্বাৰত দিয়া আছে প্ৰহেলিকাই বি স্থানৰ পৰা চি স্থানলৈ আহিলে এৰ প্ৰতিবিম্বৰ অৱস্থান কি হ'ব? তোমালোকে উত্তৰত লিখিবা। এ নাম্বাৰ প্ৰশ্নৰ উত্তৰত লিখিবা সমতল দাপোনৰ সন্মুখত এই স্থানত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হয়। দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু দাপোনখনৰ পৰা এৰ দূৰত্ব সমান। বি নাম্বাৰ প্ৰশ্নৰ উত্তৰত লিখিবা হয় প্ৰহেলিকাই বি অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাব। চি নাম্বাৰ প্ৰশ্নৰ উত্তৰত লিখিবা হয় প্ৰজ্ঞানে চি অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাব। ডি নাম্বাৰ প্ৰশ্নৰ উত্তৰত লিখিবা এই স্থানত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ অৱস্থান সলনি নহয়। প্ৰহেলিকাই বি স্থানৰ পৰা চি স্থানলৈ আহিলে ই একেটা অৱস্থানতে থাকিব।